হুকমুনি বদতি শুনিও ৰাজা পাছে এহি মতে বলি যেবে বন্দী হুয়াই আছে রাম নষ্ট ভইল প্রতাপ গুচিল চোৰ গুহ শৰীৰ কপিৰ আতি বন্ধন দুখ নাহি বন্ধু বান্ধৱ বৈৰিলা নিৰন্তৰে শত্ৰুৰ হাতত বন্দী ভৈলা একে চোৰে ৰাম ভাজা ব্যতিৰেকে আন নাহিকে সহায় ভৈল দিন দৰিদ্ৰ দৈতেন্দ্ৰ শ্ৰদ্ধাৰ আজি এই সমাজস্থলীত উপবিষ্ট বাপ বান্ধৱ আইমাতৃ সমস্ত আপোনালোকৰ বাক্যে শিৰে ধৰি আমি এই মহাবৈকুণ্ঠ ভাগৱত শাস্ত্ৰখাতে ইয়াকে দুআষাৰ ক'বলৈ আমি প্ৰয়াস কৰিব বিচাৰিছোঁ যাতে শতকোটি ভুল হ'ব আপোনালোকে নিজৰ দাস বুলি শমিব আৰু সবাৰেও ইয়াতে যাতে অংশগ্ৰহণ কৰি তাই কামনা কৰি আমি আগবাঢ়িছোঁ ইয়াতে ইতিমধ্যে অষ্টপিস্কন্ধ বলিচলনৰ আগৰখিনি ইয়াতে হৈছে গতিকে এতিয়া বলি বন্দী হৈ আছে বুলি আমাক আৰম্ভণিতে কৈছে হুকমনি বদতি শুনিও ৰাজা পাছে এহিমতে বলি যেবে বন্দী হৈ আছে নষ্ট হৈল প্ৰতাপ গুচিল স্বৰ্গ সুখ শৰীৰকো পিৰয়াতি বন্ধনৰ দুখ নাহি বন্ধু বান্ধৱ এৰিলা নিৰন্তৰে শত্ৰুৰ হাতত বন্দী ভৈলা একেচৰে ভাজ্যা বেটি ৰেকে আন নাহিকে সহায় ভৈল্য দিন দৰিদ্ৰ দৈত্যন্দ সমুদায় যে বলি তেওঁ সমস্ত অধিপতি বুলি তেওঁ যি ধৰণে আছিল তিনিপদ ভূমি বামনক দিবৰ বাবে তেওঁ প্ৰতিজ্ঞা কৰি ইতিমধ্যে বামনে দুপদ ভৰিয়ে দুটা মৈত্য আৰু স্বৰ্গত দখল কৰাৰ পিছত বলি সেইখিনি সময়ত বহি আছিল তেতিয়ালৈকে তিনিপদৰ কথাটো অহাই নাই সেইখিনি সময়তে তেওঁ গৰুৰৰ দ্বাৰা নাক পাশৰে বলিক বন্দী কৰি থলে কাৰণ বলি ইতিমধ্যে সত্যত বন্দী এতিয়া আপোনালোকে এটা কথা ভালকে চাব সমস্ত এই স্কন্ধটো নামে দিছে বলি চলন যিজন বলৱন্ত তেওঁকে কোৱা হয় বলি সেইজন মহান বলি গতিকে বল শক্তি অধিকাৰীজনকে বলি বুলি কোৱা হয় চলন শব্দটোৱে আমাক বুজাইছে গতি চলা মানে চলি যোৱা যেতিয়া গৈ থাকে সেইটো কয় চলন গতিকে বল যেতিয়ালৈকে থাকে ই চলন গতিতে থাকে যেতিয়া বল বিক্ৰম শৰীৰত থাকিব ই তেতিয়া চলন্ত গতি থাকিব আৰু বল বিক্ৰম যেতিয়াই নিক্ষেপ হ'ব সি তেতিয়া অচল হ'ব গতিকে বলি চলনত কি কৈছে যে বলৰ এটা শক্তিৰ কথা কৈ আছে বলি নামৰ এজন দৈত্য কথা আমাক কৈছে এটা আপোনালোকে জানে যে বিৰোচনৰ পুত্ৰ বলি প্ৰহ্লাদৰ নাতি গতিকে তেওঁ অমৃত মন্থনৰ সময়ত অমৃত খাবলৈ নাপায় তেওঁলোকে গৈ স্বৰ্গ অধিকাৰ কৰি ইন্দ্ৰৰ লগত আমি চমুকে কৈছোঁ ইন্দ্ৰৰ লগত যুঁজাগৰ কৰি ইন্দ্ৰৰ শক্তিটো যিহেতু অমৃত প্ৰাণ কৰাৰ পিছত অমৰত্ব লাভ কৰাৰ ফলত বলি নিধন হ'ল কিন্তু তেওঁলোকৰ কৃপা আছিল কি যে শুক্ৰাচাৰ্য গুৰু আছে যি সঞ্জীৱনী মন্ত্ৰ জানে সঞ্জীৱনীৰ জৰিয়তে পুনৰ দৈত্যসকলক তেওঁলোকে প্ৰাণদান দিলে যদিও তেওঁ স্বৰ্গৰ পৰা কিন্তু কি আহিবলগীয়া হ'ল তেওঁ পতন হৈ পাতালপুৰীত থাকিবলগীয়া হ'ল মনৰ দুখত বলিয়ে পৰাজয় স্বীকাৰ কৰিব নিবিচাৰি তেওঁ পুনৰ
তেওঁ স্বৰ্গৰ লগত যুদ্ধ কৰিবলৈ গৈ সেই কোবত তেওঁ এটা ডাঙৰ যজ্ঞ কৰিছিলে বিশ্বজিৎ নামৰ যজ্ঞ কৰিলে শুক্ৰাচাৰ্যৰ নিৰ্দেশত যে তুমি যদি লজ্জাৰ পৰা যদি বাচিব পৰা অপযশৰ পৰা যদি তুমি বাচিব বিচাৰা যদি ইন্দ্ৰপুৰ পুনৰ দখল কৰিব লাগে তুমি কিন্তু এটা যজ্ঞ পাতিব লাগিব কি যজ্ঞ বিশ্বজিৎ যজ্ঞ গতিকে বিশ্বজিৎ যজ্ঞ যদি পাতিব পৰা তেতিয়া তুমি সমস্ত শক্তিৰ অধিকাৰী হ'বা পুনৰ তুমি অমৰাৱতী দখল কৰিব পাৰিবা বুলি শুক্ৰাচাৰ্যৰ নিৰ্দেশত গতিকে তেওঁ বিশ্বজিৎ যজ্ঞ পাতিলে আৰু বিশ্বজিৎ যজ্ঞৰ ফলত তেওঁ যজ্ঞৰ পৰা তেওঁ ৰথ পালে তেওঁ অস্ত্ৰ শস্ত্ৰ পালে তেওঁ বিভিন্ন ধৰণৰ শক্তি যেতিয়া পালে তেওঁক আৰু পৰাজয় কৰিব পৰা শক্তি কাৰো নাই ইতিমধ্যে আপোনালোকে পাই গৈছে সেই শক্তিয়ে বলিয়ান হৈ তেওঁ কিন্তু পুনৰ ইন্দ্ৰৰ ৰাজ্য দখল কৰি অমৰাৱতী দখল কৰি তেওঁ সদ্গুণতা আছিল কি তেওঁ মহাদানী গতিকে সমস্ত দান কৰিব পাৰে বুলি তেওঁ নিজে ঘোষণা কৰিছিল আৰু দেৱতাসকলে অমৰাৱতী এৰি পলাই পত্তং দি তেওঁলোকে ভেকচন ধৰি মানে তৰণৰ কাৰণে ব্যৱস্থা কৰিব লাগিছিল আৰু সেই বাৰ্তাটোকে মাতৃ অদিতিয়ে পাই ভগৱন্তক আৰাধনা কৰি ভগৱন্ত সন্তুষ্ট হৈ তেওঁৰ নিধনৰ কাৰণে মই তোমাৰ ঠাইত জন্মগ্ৰহণ কৰিম বুলি কৈ দেৱতাসকলে শান্তি দিলে আৰু সেই সূত্ৰে বামুণ হিচাপে বামন মানে চাপচুটি বামুণে অদিতি বাক্য ৰাখি তেওঁ জন্মগ্ৰহণ কৰিলে বীৰ্যত সেই বলিয়া নৰ্মদা নদীৰ পাৰত যেতিয়া মহাদানী হিচাপে দান দিব পাৰিব বুলি তেওঁ যজ্ঞ কৰি আছিল সেই সময়তে আহি বামুণ বটু বামুণে আহি তেওঁ দান বিচাৰিলে যে 3 পদ ভূমি দিয়া সেই 3 পদ ভূমি অংগীকাৰ যিহেতু তেওঁ কৰিলে তেওঁ তেতিয়া সেই বলি মানে কি অহংকাৰ বলি হৈছে অহংকাৰ প্ৰতি মই সমস্ত অধিপতি মোক যোনে যি বিচাৰি দিব পাৰিম ইও এটা অহংকাৰ গতিকে এই যে চলন গতি যেতিয়া আপোনাৰ মোৰ দেহত বল বিকম থাকিব তেতিয়া আমি কাউলৈ যে ভয় নকৰা ব্যৱস্থাটো হৈছে আমি বলৱন্ত কিন্তু এদিনটো আমাৰ সেই বল পৰি যাব এদিন সেই চলনটো আমি হৈ থাকিব নোৱাৰিম আজি বলি কাহিনী আমাক সেইটো কৰিলে বলিও আজি কি হ'ল তেওঁ বাক্য দি বাক্যত বন্দী হৈ তেওঁ নাক পাশৰ জৰিয়ে বান্ধি ৰাখিছে তুমি দিয়া বাক্য এতিয়া পালন কৰিবলৈ এতিয়াও বাকী আছে এইখিনি কথা মুহূৰ্ততে তেওঁ নিস্তব্ধ হৈ বন্দী হৈ ৰৈছে গতিকে কৈছে নষ্ট ভৈল প্ৰতাপ গুচিল স্বৰ্গ সুখ শৰীৰটোকো প্ৰিয় আদি বন্ধনৰ দুখ তেওঁ যিটো অহংকাৰত আছিল বলৱন্ত হৈ সেই বল কিন্তু এতিয়া কি হ'ল লাহেকৈ কিন্তু নষ্ট হ'ল গতিকে আপোনাৰ মোৰ শৰীৰত বল সদায় থাকিবনে যেতিয়ালৈকে বল থাকিব তেতিয়ালৈকে আমি বলি আৰু বলি হ'লে আমি সদায় এইটো চলনা কোৱা নাই চলন মানে গতি মানুহৰ যেতিয়া অচৰ্য বিভূতি আহিব অহংকাৰ আহিব বল বিকম থাকিব তেতিয়া চলন্ত গতিত থাকিব দুৰ্বাৰ গতিত সমস্ত মানে যাব পৰা শক্তি থাকিব সেই যেতিয়া আপোনাৰ বন্দী কোনদিনাখন হ'ব আপুনি যিদিনাখন সমস্ত বল বিক্ৰম আপোনাৰ পৰা লাহে লাহে নাইকিয়া হ'ব সেইদিনাখনে আমি বন্দী হ'ম তেতিয়া আমাৰ কিন্তু সমস্ত নষ্ট হ'ব গতিকে আজি বন্দী হৈ নাহি বন্ধু বান্ধৱ এৰিলা নিৰন্তৰে শত্ৰুৰ হাতত বন্দী ভৈলা কেঁচৰে ভাজ্যা বেটীৰেকে আনৰ নাহিকে সহায় ভৈল দিনৰ দৰিদ্ৰ দৈতন্যখন গতিকে এতিয়া তেওঁৰ ওচৰত বেলেগ কোন নাই তেওঁ ঘনীয়েকহে বোলে আছে বুলি কৈছে বৃন্দাৱলী নেকি নামটো গতিকে বল বিক্ৰম নোহোৱা সময়ত আমাৰো ওচৰত একেবাৰে এৰিব নোৱাৰাজনহে থাকে বাকীবিলাকে চব এৰি যায় গতিকে বলিয়ে আমাক সেইটো এটা দিছে যে বলৱানজনকে বলি বুলি কোৱা তাত্ত্বিকভাৱে যদি চাই অতি বলৱানজনে বলি গতিকে বলিও বলৱান কৰে গতিকে তেওঁ এতিয়া শেষত কি হৈছে অতি দিন দৰিদ্ৰ অৰ্থাৎ বল বুক নাই খালি নিস্তব্ধ তলমূল কৰি ৰৈ আছে যি হ'ব হ'ব কৃষ্ণ ৰাম সকলে সৰ্বচহৰি কাঢ়ি লৈ লাচলে নাগ পাশে অন্যায়ে বান্ধিলা হাতে গলে হইবা কন ৰইল আউৰ বলিৰ দুৰ্গতি আপদ সিন্ধুত নিম জিলা দুইটি গতিকে ভগৱন্তই বামনৰ ৰূপতে চলে বলে তেওঁ সমস্ত কাঢ়ি ল'লে গতিকে সকলো যেতিয়া কাঢ়ি ল'লে ইফালে বান্ধিও থলে গতিকে উপায় নাই এতিয়া আপদ সিন্ধু বুলি কৈছে
সিন্ধু মানে সাগৰ। গতিকে এনেকুৱা সাগৰ তেওঁ এতিয়া দুবন্ত সমস্ত সমস্যাই আগুৰি থাকে। সাগৰত পৰিলে যেনেকৈ এটা জীৱ যদি সাগৰত পোৱা যায় বা আমি যদি পঢ়োঁ আমাৰ যিটো তথৈবচ অৱস্থা, গতিকে এটা বিপদ সাগৰত এনেকুৱা তেনেকৈ পৰিলে তেওঁ কিন্তু একো অৱস্থা নাই, বান্ধি থৈছে, হাত ভৰি লৰাব নোৱাৰে, একো ক'বও নোৱাৰে, বাক্য দিলে বাক্য লৰচৰ কৰিবও নোৱাৰে। বলি কিন্তু সেই সততাটোৰ কাৰণে তেওঁ মুক্তি পাব, সেইটো পিছত কথা যা হওক। গতিকে এতিয়া আমাক কৈছে যে সৰ্বস্ত তেওঁ ল'লেই, 2 পদ ল'লেই, ইতিমধ্যে 2 ভৰিয়ে 2 পদ লৈছে। তাৰপিছত 3য় পদলৈ কি হ'ব ইয়াত আমি পাম নিশ্চয়। কৃষ্ণ অৰাম গৰুৰে গজন্ত আতি থাকো থাক বুলি তথাপি ন শান্ত দ্বৈত প্ৰতিমা তুলি অৰাম মহন্ত পুৰুষে ধৈৰ্য খালি বলিৰায় আচন্ত দুখক সহি ধৰ্ম পথ চায় হেন দেখি বামনৰ ক্ৰোধ গৈলা জলি ডাকিয়া বুলন্ত উৰে দুৰাচাৰ বলি অৰাম 3 পদ ভূমিক উৎসগী দিলি দান 2 পদ পাইলো দেখ প্ৰত্যক্ষ প্ৰমাণ। গতিকে তেওঁ বন্দী হৈ যিখিনি সময়ত আছে, কাকো মাত বোলো নাই, একো নাই, কেৱল মাথা মূৰ খুলি তেওঁ চাবলৈ পৰা শক্তিও নাই। এইখিনিতে এটা কথা ক'লে, মহন্ত পুৰুষত ধৈৰ্যশালী বলি ৰাখে। এতিয়া ইয়াৰ দ্বাৰা আমাৰ এটা কথা কৈছে যে যিমানে আপদ নাহক, যিমানে বিপদ নাহক, সেইখিনি সময়ত মহা ঔষধ কিন্তু কি ধৈৰ্য। গতিকে বলিৰ যিমান মহা আপদ সিন্ধুত তেওঁ নিৰ্মোচিত হৈ আছে বুলি কৈছে, ইমান দুখ দুৰ্দশা পায়ো কিন্তু তেওঁ কি হোৱা নাই, তেওঁ অধৈৰ্য হোৱা নাই, তেওঁ ধৈৰ্য সহকাৰে তেওঁ আছে। তেওঁ কিহক চাই আছে? ধৰ্ম পথক, আচন্ত দুখক সহি ধৰ্ম পথ চাই। এতিয়া আমাৰ অকণমান দুখ পালে ঈশ্বৰে আমাকে দেখিছেনে? কিন্তু যদি আপুনি দুখ পাবলগীয়া প্ৰকৃততে আছে, তেতিয়া আপোনাৰ নিবাৰণ কৰিব বা বেলেগৰ শক্তি নাই, শক্তি কেৱল ভগৱন্তহে থাকিব। সেই গতিকে তেওঁ যিহেতু দুখ পাইছিল, পাই কিন্তু তেওঁ সেই দুখকো দুখ বুলি নাভাবি ধৰ্ম পথখন, যিহেতু মই বাক্য দিলোঁ, মই ধৰ্ম বাক্য, শুক্ৰাচাৰ্যই কৈছিলে হেৰা তুমি এই বাক্য দিলা যদিও এতিয়া পৰিহাৰ কৰা, পাৰে কেতিয়াবা কিন্তু আপদত পৰিলে য'ত মৃত্যু থাকিব সেইখিনি তুমি অসত্য মাতিব পৰা। তুমি পত্নীক সন্তুষ্ট কৰিব লাগে কাৰণে কেতিয়াবা কিন্তু তুমি মানে কি বুলি কয় মিছা মাতিব পৰা। আততায়ীৰ পৰা ৰক্ষা পাবলৈও মিছা মাতি, এনেকুৱা কিছুমান ধৰ্মীয় দিশ আছে, যি কিতাপ লিখক তুমি মিছা মাতিব পাৰা যে তুমি ক'লা তিনি ভূমি দিম বুলি। এইটো এজন কিন্তু সাধাৰণ নহয়, ভগৱন্তৰ এইটো এজন মহিমা। তোমাক সমস্ত লৈ যাবৰ কাৰণে তেওঁ এটা কৌশল কৈছে, তুমি এইটো প্ৰত্যাহাৰ কৰা বুলি কিন্তু শুক্ৰাচাৰ্যই কিন্তু বলিক বিভিন্ন ধৰণে কৈছিল। কিন্তু তেওঁ কি বুলি ক'লে যে মই কোনো কাৰণতে নোৱাৰিম, যদি মোৰ মৃত্যু হৈও তেওঁ আহিছে, মোক যদি বিনা দোষত দণ্ডিত কৰিম বুলি তেওঁ আহিছে, তাৰ কাৰণে মই কোনো কুণ্ঠাবোধ নকৰোঁ। যিহেতু মই বাক্য প্ৰদান কৰিলোঁ, এই বাক্য কিন্তু মই কেতিয়াও ছেদ লাগিলে মোক প্ৰাণ যাক, মই কেতিয়াও কুলৰ কলংক না, কুলৰ শিলিংকা মই নকওঁ। মোৰ পিতৃ পিতামহ গুণী জ্ঞানী ধাৰ্মিক, মই কোনো বংশত যাতে মোৰ দ্বাৰা পথভ্ৰষ্ট হোৱা বুলি মই প্ৰতিপন্ন নকৰোঁ। লাগিলে মোৰ সমস্ত বিকাৰে হওক, দুখতে থাকক, দুখে পাওঁ, তেওঁ কিন্তু মই দিয়া বাক্য কেতিয়াও মই ঘূৰাই নলওঁ বুলি তেওঁ অংগীকাৰ কৰিছে। গতিকে তেওঁ কৈছে যদি মই বিনা কাৰণত যদি তেওঁ মোক অন্যায়ভাৱেও আহিছে, তাতো মই আপত্তি নাই, মই যিহেতু বাক্য দিছোঁ মই বাক্য ৰক্ষা। সেইকাৰণে তেওঁ আচন্ত দুখক সহি ধৰ্ম পথ চায়, যিহেতু তেওঁ ধৰ্ম বাক্য কৰিলে।
গতিকে তেওঁ অত্যন্ত দুখ পায়ো নাগপাশৰে বন্দিত্ব হৈও তেওঁ কিন্তু কেতিয়াও বিপদগামী হোৱা নাই। গতিকে ভগৱন্তই কিন্তু এই অৱস্থা নিবাস হৈ থকা অৱস্থাত দেখি খং কৰিছে, এৰা 3 ভৰি মাটিত দিম বুলি বাক্য দিলা, এতিয়া তুমি তেনেকৈ থাকিলে নহ'ব। দুই পদ পালোঁ দেশ পথে 2 পদ পালোঁ, আকৌ পদ ক'ত? তেওঁৰ মানে বলিৰ দুখত এওঁৰ দুখমান হোৱা নাই, এওঁ উগ্ৰহে হৈছে। অৰ্থাৎ আপুনি মই সদায় ভাবিব লাগে এটা কথা, ভগৱন্তই সদায় কিন্তু আমাক পৰীক্ষা কৰে। ভগৱন্তৰ পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ হ'লে বিভিন্ন ধৰণৰ পৰীক্ষা আপুনি মই দিব লাগিব। এইটো এটা পৰীক্ষাই। এওঁ দুখত আছে, সেই দুখত কিন্তু ঈশ্বৰ দুখী হোৱা নাই। এওঁ উগ্ৰমুঠি ধৰিছে, জানে এওঁ বিপদে যায় নেকি যাওক বুলি পৰীক্ষা কৰি আছে। তে আপোনাৰ মোৰ জীৱনতো কিন্তু সেইটোৱে, অতি দুখ পালে আমি এই ঈশ্বৰ চিশ্বৰ কি ঈশ্বৰ আমাৰচোন মতি গৈ আমাৰ ফালে মনেই নিদিয়ে, তেওঁকহে চিনি পায়, এনেকুৱা ভাৱ আমাৰ আহেনে নাই? বলি চৰিত্ৰই আমাক প্ৰকাশ কৰে যে বলিয়ে কিন্তু সেই মুহূৰ্তটো তেওঁ ধৰ্মপথ কেতিয়াও কিন্তু ত্যাগ কৰা। গতিকে যিমানেই নহওক আপুনি ধৰ্মপথৰ পৰা কিন্তু যেতিয়া বিচ্যুতি নহয়, তাৰ পৰিণাম কেতিয়াও সদায় শুভই হয়। গতিকে উগ্ৰমূৰ্তি ধৰি সুধিছে, মই প্ৰত্যেকে 2 পালোঁ আৰু বাকী ক'ত? এনেকুৱা নিশ্চয় প্ৰশ্ন এটা কৰিব কৃষ্ণ। ৰাম যে দূৰ প্ৰকাশে চন্দ্ৰ সূৰ্যৰ যে পাতাল পৰ্যন্তে সখা গৰাব ৰাম তোৰ হবে অধিকাৰ জানো কলে সবাকে জুৰিল মোৰ এক ভৰি তলে ৰাম দশু দিশ আকাশ জুৰিল মোৰ গাৱে সমস্ত স্বৰ্গক আক্ৰ মিলুৱে ৰাম তৃতীয় পদৰ আবে পৈত দি বিঠাই সত্য ৰাখি দিও দান আমাক বুজাই। গতিকে এক পায়ে মই তোমাৰ যিমানবোৰ তোমাৰ বুলি কৈছিলা, এতিয়া আমি কি কওঁ? এই চব মোৰে 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 মোৰে। ভগৱন্তই যদি ইচ্ছা কৰে এই মোৰটো তৎক্ষণাতে আপোনাৰ নাইকিয়া হ'ব। গতিকে বলিয়ে সমস্ত অধিপতি, 3 তলিকৈ অধিপতি বুলি কৈছে বলিয়ে। গতিকে ভগৱন্তৰ এটা পাৱে কি কৰিলে যে পাতাল পৰ্যন্ত সখাগাৰ তোৰ সবে অধিকাৰ জানো সকলে সবাকে জুৰিলে মোৰ এক ভৰি দিলে। তোমাৰ পাতালৰ পৰা সখাগৰ বসুমতলৈকে তোমাৰ বুলিয়ে কৈছিলা, সেইখিনিতো মই এখন ভৰিতে সমস্ত শেষে, মোৰ শৰীৰটোৱে বাকীখিনি ল'লোঁ আৰু এটা ভৰিয়ে কি বুলি ক'লে সমস্ত স্বৰ্গকলৈকে আক্ৰমণ। এতিয়া আৰু তৃতীয় ভৰি মই ক'ত দিম? তাৰমানে আপুনি মই যিমানেই মোৰ বুলি নাভাবোঁ কিয়, এই অহংকাৰে আমাৰ পতন। এই এটা আপোনাৰ সাধু আছিলে, এটা ল'ৰাই মানে তেওঁ সূৰ্যক বোলে প্ৰণাম কৰিলে। সূৰ্যক প্ৰণাম কৰি তেওঁ দিনে ৰাতিয়ে প্ৰণাম কৰাত সন্তুষ্ট হ'ল। সূৰ্য দেৱতাই ক'লে, তুমি যে মোক যে ইমান প্ৰণাম কৰিলা বা তুমি যে মোক যে ইমান যে আৰাধনা কৰিলা, উদ্দেশ্য কি? বোলে প্ৰভু মোক এটা বৰ লাগে। বোলে কি বৰ লাগে? বোলে মোক বহুত মাটি লাগে, মাটি সম্পত্তি মোক লাগে। নহয় নেকি? বোলে তেতিয়াহ'লে এটা কাম কৰা, তথাস্ত বুলি ক'লেই দেৱতাবিলাকে তথাস্ত কৰে যে মই উদয় হোৱাৰ পৰা অস্ত যোৱা সময়খিনি যিমানখিনি সময় পোৱা, এইখিনি তুমি যিমান খোজ তোমাৰ যিমান ভূমিত পৰিব, এই ভূমিয়ে তুমি অধিকাৰী হ'বা। এই বুলি তেওঁ আপোনাৰ আশীৰ্বাদটো দি দিলে, বৰটো দি দিলে। গতিকে তেওঁ পিছদিনাখন পুৱা তেওঁ শুই উঠাৰ লগে লগে যিহেতু সূৰ্য উদয় হ'লে তেওঁ চলন আৰম্ভ হৈ গ'ল গতি। তেওঁ মানে ভাবিছে যে গোটেই দিনটো আছে, মই যিমান খোজ কাঢ়িম চব মোৰে হ'ব। যেতিয়া তেওঁ লাহে 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 খোজবিলাক দি আছে, তেওঁ য'তেই খোজ দি গৈছে অধিকাৰ তেওঁ হৈ গৈ আছে। গৈ 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 দিনটো ঘূৰিতে আছে,
তাৰপিছত দেখিছে সন্ধ্যা হ'বই এতিয়া দেখোন, অস্ত যাবই এতিয়া। তেওঁ এনেকুৱা লাগিল মই আৰু অলপ লাগে বুলি সেইবাৰ তেওঁ খোজৰ পৰা দৌৰিব ল'লে, কাৰণ অস্ত যোৱালৈকে মোক সময়টো দিছিলে। গতিকে সূৰ্য অস্ত গ'লে মোৰ ভূমিয়া অধিকাৰ নাম। গতিকে তেওঁ সেইবাৰ কি কৰিলে, আপোনাৰ সূৰ্যে দিনটো ভ্ৰমণ কৰি হেঁপাহ নপলাল। তেওঁ এইবাৰ দৌৰিব যেতিয়া ল'লে, অতিমাত্ৰা ভাগৰ লাগি তেওঁ প্ৰাণী উৰি গ'ল। এতিয়া হিচাপ কৰক আপুনি, তেওঁ বৰ কিবা ফল হ'লনে? নিষ্ফল। গতিকে অতি লোভে মহা। গতিকে এই বলিও ভাবিছিল মই 3 তলিতকৈ অধিপতি, মোক দান দি শেষ কৰিব নোৱাৰোঁ, যোনে আহে তাকে দিম, সমস্ত অধিপতি মোৰ। কিন্তু ভগৱন্তৰ এটা পাৱে নোজোৰে। ভাবকচোন কথাটো। গতিকে ভগৱন্তৰ মহিমাতকৈ আমি যদি মহিয়ান হ'ব বিচাৰোঁ, তেতিয়াহ'লে কিন্তু এটা পতন নিশ্চিত। সেইকাৰণে আমি কৈছোঁ যে বলি মানে বলৱন্ত পুৰুষক বলি বুলি কয়। চলন মানে হ'ল গতি, যোৱা। যে যিজনে অতিমাত্ৰা বলৱন্ত গতিৰে গতিবান হ'ব, তাৰ কিন্তু অতি অল্পকালে কিন্তু পতনো নিশ্চিত। কৃষ্ণ ৰাম আগে দিবু বুলি জীবা পাছেনে দে দান দুৰ্ঘুৰ ৰব নৰ কতহু স্থান আৰাম হেন জানি দিও দান সত্য ফলি নুহিতে বান্ধৱে অধুগতি গলি। গতিকে দিম বুলি যদি নিদিয়া ৰৌ নৰকত ৰবা। এতিয়া আমাৰ আপোনাৰ 28খন নৰক আছে বুলি কয় নহয়। এতিয়া তাৰ ভিতৰত এখন ৰৌ নৰক। যিবিলাকে এতিয়া দিম বুলি ক'লে নিদিব, তেওঁ বোলে এই ৰৌ নকৰে। এতিয়া তুমিতো মোক দিম বুলি বাক্যই দিলা। গতিকে যদি নিদিয়া তেতিয়াহ'লে সবান্ধে অকল তুমিয়ে নহয়, তোমাৰ লগত থকা সমস্তই কিন্তু অধুগতি যাব, ৰৌ নকৰে। গতিকে দিয়া আকৌ দিম বুলি বাক্য কৈছা, এই বুলি ভগৱন্ত বামনে তেওঁ বিচাৰিছে। যিখিনি সময়ত বলিয়ে বন্ধনত থাকি মানে নিস্তব্ধ হৈ আছে, সেইখিনি সময়তে তেওঁ পুনৰ তৰ্জন গৰ্জন কৰি তেওঁক মানে বিচাৰিছে, দিয়া দিম বুলি বাক্য কৈছিলা, তুমি যে সমস্তকে দিব পাৰা বুলি কৈছিলাই, এতিয়া মই দুভৰি পালোঁ, প্ৰত্যেকে পালোঁ, বাকী মোক দান দিয়া, নহ'লে ৰৌ এই বুলি তেওঁ কৈছে। অৰ্থাৎ এইটোৱে আমাক কৈছে যে হয়, দিম বুলি ক'লে আপুনি দিব লাগিব। এতিয়া বাক্য দিছে যেতিয়া, বাক্য দান ধেমালি দান নহয়। গতিকে তেওঁ বাক্যত বন্দী, বলি বাক্যত বন্দী। কিন্তু তেওঁ নিজস্বটো জানিছেও যে বিপদ আহিব বুলি তেওঁ জনাৰ পিছতো কিন্তু তাৰপৰা বিচলিত তেওঁ কেতিয়াও হোৱা নাই। কৃষ্ণ ৰাম লোৱা দান বুলিয়া কৰিলে সত্য বাণী তিনি পদ ভূমিক উৎসৰ্গে দিলি পানী ৰাম তিনি উতলিক দুই পদকে আতে তৃতীয় চৰণ কৈত দিবু বুল ঝান্দে অৰাম আজি যেবে নেদ পাপি প্ৰতিশ্ৰুত দান গৰুৰৰ হাতত নৰৈব তোৰ প্ৰাণ অৰাম জান যেবে দিবে নপাৰিবি দুৰাচাৰ আগে দিবু বুলি কেনে কৈলি অংগী
কাৰ অসত্যবাদীৰ তোৰ জীৱন নিষ্ফল আপুনিও মৰিলি সবংশে নীলি তল আৰাম হেন জানি তোকৈ আজি গাখীৰ লেক পাপে মুকদান নেদি এৰাই যায় বেকাৰ বাপে ক'ত দিম 3 নম্বৰ পদটো মই ক'ত দিম সোনকালে উত্তৰটো দিয়া আৰু যদি দিবই নোৱাৰো মোৰ অংগীকাৰনো কিয় কৈছিল গতিকে তোৰ এই অংগীকাৰৰ কাৰণে অসত্যবাদিতাৰ কাৰণে নিজেতো মৰিলিয়ে সমস্ত বংশকে গুণ গতিকে আপুনি মই কৰা এটা কৰ্মৰ জৰিয়তে কিন্তু আমাৰ এটা বংশও জড়িত হৈ থাকে গতিকে আপুনি মই কৰা কৰ্মটো কেৱল নিজক বুলি ভাবি ল'ব নালাগে কাৰণ আপোনাৰ মোৰ লগত পৰিয়ালবিহীনভাৱে কোনো জীয়াই থকা নাই নহয় প্ৰত্যেকজনে কাৰোবাৰ নহয় কাৰোবাৰ লগত সম্বন্ধ আছে প্ৰত্যেকজনে কোনো অঞ্চলৰ জড়িত আছে গতিকে আজি যদি আপোনাৰ কাৰণে আপোনাৰ বংশ আপোনাৰ গাঁও আপোনাৰ দেশ বদনামী হয় তেনেকুৱা কৰ্ম আপুনি কৰা উচিত নে অনুচিত আপোনাক মই বিবেচনা কৰাটো উচিত গতিকে আজি বলিক সেই কথাটো কৈছে যে অংগীকাৰ তই যদি কৰিব নোৱাৰ দিবই নোৱাৰ অংগীকাৰ কৰিব নালাগিছিলে আৰু তোৰ এই অসত্যবাদিতাই কি হ'ব সমস্ত বংশকে তই তল নিয়াব সমস্ত ওচৰত গতিকে আপোনাৰ মোৰ কৰ্মই যদি এটা ভাল কৰ্ম কৰিব পাৰিছে কয় নহয় যে 21 পুৰুষ সোধা হ'ব আৰু আপোনাৰ মোৰ এটা কৰ্মৰ জৰিয়তে হয়তো আপোনাৰ 21 পুৰুষ তললৈ যাব পাৰে গতিকে নিৰ্ণয়টো আপোনাৰ মোৰ নিজা এতিয়া বলি কাহিনীটোৱে আমাক যি ধৰণে কৈ আছে আমি বলি কাহিনীটো শুনি শুনি মুখস্থ হৈ গ'লে কি হ'ব ইয়াৰ দ্বাৰা যদি আমাৰ সেই বলটো নকমাই বলৱন্ত হওঁ তেতিয়া কিন্তু কামত নাহে গতিকে সেই বলৱান আমি হ'ব নালাগে যি বলৱানৰ জৰিয়তে আপোনাৰ মোৰ লগতে সমস্তৰে অপকাৰ হ'ব তেনেকুৱা বলৱন্ত আমাৰ হোৱাৰ কোনো প্ৰয়োজন নাই আমি এনেকুৱা বলৱন্ত হ'ব লাগে যিটো বলৰ জৰিয়তে আমাৰ সমস্ত পৰিয়াল বৰ্গৰ পৰা ধৰি ইষ্ট কুটুম্ব গাঁও নগৰ চহৰ দেশলৈকে আপোনাৰ বলৰ এটা ভাল বলৰ জৰিয়তে বহুত মানুহ উপকাৰ হ'ব যেনে ট্ৰেক্টৰ এখন গাড়ী এখন আপোনাৰ যদি গাঁতত পৰে এই তুলি দিয়া বস্তুটো যিটো বল সেয়া হয়তো উপকাৰী বল তাৰমানে সি ঠেলি নিদিয়া হয় কিন্তু এখন উঠিব নোৱাৰে গতিকে আপোনাৰ মোৰ এইটো বলহে প্ৰয়োজন আছে যিটো বলে আমি কাৰোবাক নহয় কাৰোবাক উপকাৰ কৰিব পাৰোঁ তেনেকুৱা বল শক্তি আপুনি প্ৰয়োগ কৰাত আপোনাৰ বাধা নাই কিন্তু এইটো বল আমি ত্যাগ কৰোঁ যিটো বলে আপোনাৰ মোৰ জৰিয়তে আমাৰ পৰিয়ালবৰ্গৰ সমস্ত নাশ কৰিব এনেকুৱা বলৱন্ত হোৱাৰ কোনো প্ৰয়োজন নাই গতিকে বল দুই প্ৰকাৰ বল কিন্তু লাগিবই বল লাগিবই সময়ত বল নহ'লে আপুনি চলিব কেনে গতিকে এই বলটো কিন্তু দুইটাৰ ভিতৰত আপোনাৰ কোনটো বল লাগে মই বৰ বুলি অহংকাৰ বলটো আমাক নালাগে যে বলিৰ জৰিয়তে আমাৰ এটা অহংকাৰ দেখালে যে বলিয়ে ভাবিলে ময়ে সমস্ত 3 তলৈকে উঠিব এতিয়া 2 পাৱে 3 তলক দখল কৰিলে তাৰমানে এই ভগৱন্তৰ শক্তিটোতকৈ মহান শক্তি বুলি তেওঁ ভাবি লৈছিল সেইটো ভুল হ'ল গতিকে আপোনাৰ মোৰ ভাৱনাটো যে চব সময়তে শুদ্ধ হ'ব এইটো নহয় কিন্তু এইটো ঠিক কোনোবাই শুধুৱাই দিলে কিন্তু সংশোধন হ'ব লাগে হয় কালৰ প্ৰাকচক্ৰত কিবা আপোনাৰ মোৰ তেনেকুৱা হ'ব পাৰে কিন্তু কোনোবাই সংশোধন কৰিলে তাক মানি ল'ব পৰা দক্ষতা লাগে সেই বলিৰ কিন্তু এই দক্ষতাটো আছে তেওঁ মানি চলিছে মহা কৈছে ধৰ্মক ধ্যাই তেওঁ মই বাক্য দিলোঁ যেতিয়া ভুল হ'লেও মই বাক্য দিলোঁ ঘূৰাই লোৱা নাই আৰু তেওঁ সহ্য কৰিবলৈ শিকিছে গতিকে আমিও জীৱিত কালত যিটো বল আমাক প্ৰয়োজন আছে সেইটো হ'ল সাত্বিক বল যি সাত্বিকতাৰ জৰিয়তে পৰৰ মংগল হ'ব সেই বলটো কিন্তু আমাক লাগিব যি বলৰ জৰিয়তে আনৰ বা সকলোৱে নাশ হ'ব সেই বল আমি পৰিত্যাগ কৰিব লাগিব কৃষ্ণ নহ'লে আমাকো নাক পাখাই বান্ধিয়ে আছে আমিতো বন্ধনত আছোৱেই কৃষ্ণ ৰাম জিয় মানে ভুঞ্জি বিহি জাত না অহিত মৰিলেও হৈবে তোৰ নৰক নমাতি আছখ কেনে লতক
আজিতোৰ সকলে ভাৱনা কৰো চুৰ। গতিকে তেওঁ কৈছে তেওঁ দুইটা প্ৰকাৰে পাইছে। এই যে বাক্যটো তুমি দিলা, এই বাক্য যদি তুমি ৰক্ষা কৰিব নোৱাৰা, তুমি জীয়াই থাকিলেও যাতনা ভুগিব লাগিব, মৰিলেও কিন্তু তুমি নৰকত স্থান হ'ব লাগিব। জীয়াই থাকিলেও, জীৱ হৈ জীয়ালেও তুমি শান্তি নাপাবা, কাৰণ বাক্য তুমি ছেট কৰিছা। আৰু তুমি মৃত্যুগামী হ'লেও তুমি নৰকগামী হ'বা, তুমি কিন্তু স্বৰ্গ বা বৈকুণ্ঠগামী নহ'বা। গতিকে বাক্য ৰক্ষা কৰিব লাগিব। এই বুলি বিভিন্ন ধৰণৰ তিৰস্কাৰ কৰি বামন ভগৱন্তই তেওঁক কিন্তু তিৰস্কাৰ কৰিছে। মনে মনে থাকিলে নহ'ব। কৃষ্ণ অৰাম অনেক নিষ্ঠুৰ বুলি গজন্ত বা মনে শুনিয়া আচন্ত দৈত্য প্ৰতিধৈৰ্য মানে অৰে মহন্ত পুৰুষ ধীৰ গম্ভীৰ সাগৰ বিষ্ণুক সাদৰি হেন দিলন্ত দেখুৱাইছে দিশ এটা। কি দিশ দেখুৱালে? মহন্ত পুৰুষ ধীৰ গম্ভীৰ সাগৰ। বিষ্ণুক সাদৰি দিলন্ত। এতিয়া আপোনাৰ ইমান তিৰস্কাৰ কৰিছে, নিন্দা বাসনা কৰিছে, বিভিন্ন ধৰণে তেওঁক গালি গালাজো পাৰিলে, কিন্তু তেওঁ অতি নীৰৱে সকলোবোৰ কিন্তু তেওঁ সহ্য কৰি আছে। এই কথাটোকে কয়। কিন্তু আমাৰ নৰমতীবিলাকৰ অল্পমতী আমাক কি, এতিয়া কোনোবা এটা যদি এষাৰ কথা কয়, আমাক ক্ষণিক সময় কথাটো বুজিবলৈ, জানিবলৈ বা ধৈৰ্য নাই। গতিকে এই ধৈৰ্যবিহীন বা ধৈৰ্য নোহোৱাৰ বাবে আমাৰ কিন্তু বিভিন্ন ধৰণৰ অপায় মংগলে আমি বশৱৰ্তী হ'বলগীয়া হয়। গতিকে কিবা এটা কথা অহাৰ লগে লগে তৎক্ষণাতে আপুনি উৰি যোৱা মনত থাকিব নালাগে। কি হৈছে, কি কথা, কি বতা, অতি গহীন গম্ভীৰভাৱে তাক চালি জাৰি চোৱাটো প্ৰত্যেক মানুহৰে দায়িত্ব। আৰু যদি নাচাই আপুনি মুহূৰ্ততে উগ্ৰভাৱে যায়, দেখিব যে আপোনাৰ সৰ্বনাশে আহিব। কাৰণ আপোনাক কোনোবা এটা গালি পাৰিলে মুখে মুখে গালিয়ে লাগিলেতো কাজিয়ে হ'ব। যদি আপোনাৰ সমীৰ গুণ থাকে, ধৈৰ্য গুণ থাকে, আপুনি চাবচোন হিংসুক প্ৰাণীবিলাক, সাপকে কওক বা আপুনি কিবা বাঘকে কওক, কোনোবাই কেতিয়াবা সাপে সন্মুখৰ পৰা কামুৰি দেখিছে নেকি? সাপে খুটিলে বুলি ক'লে চাব পিছফালে ভৰি পলাবলৈ পিছফালে দাগ বহিব। বাঘে যেতিয়া চিকাৰ কৰে, চিকাৰটোত কেতিয়াবা কাগজে পত্ৰে চপি দেখিছে নেকি যে মাথা ফালৰ পৰা কামুৰি নিয়া? ভালকৈ লক্ষ্য কৰিব কথা। বোলে বাঘ এটাই মাথাতে ধৰি আছে, আপুনি ছবি দেখা নাপায়। সদায় বাঘে শিং গৈ পিছফালৰ পৰা জঁপিয়াই থকাহে ছবি দেখাব। কুকুৰে আমাৰ খেদি যাওক, আপুনি কুকুৰে যে মানুহ খেদে, কুকুৰে কোনটো কুকুৰে খেদি আহি আপোনাৰ আগফালত কামোৰ মাৰিছে আপুনি দেখুৱাই দিয়কচোন আমাক। এইবোৰ আমি নিৰীক্ষণ কৰিছোঁ, আপোনালোকে নিৰীক্ষণ কৰিব। কুকুৰে কেতিয়া কামুৰিব? যেতিয়া আপুনি দৌৰ মাৰিব, সি পিছফালে, অৰ্থাৎ শক্তিটো, হিংসুক শক্তিটো সদায় পিছফালে থাকে। সন্মুখৰ ফালে সৎ থাকে, অসৎ সদায় পিছফালে। এন্ধাৰতহে দুশ্মন থাকে। চাব কথাটো, দুশ্মন সদায় চুপি থাকিব, সি মুখে মুখে সানিব নোৱাৰে, পিছফালৰ পৰা মাৰিব। গতিকে সৎটো সদায় পিছফালে থাকে। সি সৰ্প হ'লেও চাবচোন, আপুনি থিয় হৈ থাকি এনেকৈ থাকিব, কিন্তু আপুনি যদি দৌৰ মাৰি থাকে, সি পিছফালৰ পৰা আপুনি সুত মাৰি দিব। আপুনি কুকুৰ এটা ঘোক ঘোক কওক, ডাঙৰ কুকুৰ আপুনি কাৰোবাৰ আগত যদি গৈ পাইছে, ইমানে ঘুকি থাকে, আপোনাৰ অলপ আমি কৈছোঁ, আপুনি যদি সাহস আছে, কুকুৰটো মুখে মুখে আপুনি ঘূৰি থাকক, এক মুহূৰ্ত আপুনি কুকুৰটো আপোনাৰ গাত জঁপিয়াব নোৱাৰে। কিন্তু আপুনি কুকুৰটোক বেগ দি পেলাই যদি গুচি গ'ল, সি কিন্তু আপোনাক কামুৰি দিব। অৰ্থাৎ হিংসুক প্ৰাণীবিলাকৰ স্বভাৱ হৈছে কি সদায় পিছফালৰ পৰা আক্ৰমণ কৰে। তদ্ৰূপ এই যে বলি কথাটো এইকাৰণে ক'লে, যদি আপোনাক কোনোবা এজনে কিবা এটা ক'লে যদি সমানে সমানে ফেৰ নাপাতে, ধৈৰ্য ধৰে, কুকুৰ সন্মুখৰ ফালে থাকিলে যেনেকৈ কুকুৰে আক্ৰমণ কৰিব নে, ঠিক তেনেকৈ আপুনি যদি সেই ধৈৰ্যটো আপোনাৰ থাকে, তেতিয়া কিন্তু বহুত ডাঙৰ সমস্যা আপোনাৰ সমাধান হ'ব পাৰে। কিন্তু আপুনি যদি ভাবা গুণা নকৰি তৎক্ষণাতে যদি দৌৰ মাৰি দিয়ে, কুকুৰে যেনেকৈ কামুৰি দিব, তদ্ৰূপ আপুনি নভবা নিচিন্তা কামৰ ফলটো তেনেকুৱাই হয়। গতিকে মহন্ত পুৰুষৰ বীৰ গম্ভীৰ সাগৰ, সাগৰ সদৃশ বুলি কৈছে কাৰ? মহন্তবিলাক। কাৰণ মহন্তবিলাকে সদায়
বিচাৰ বিশ্লেষণ কৰে গহীন গম্ভীৰভাৱে। গতিকে গহীন গম্ভীৰভাৱে বিচাৰ বিশ্লেষণ কৰিলে যিমান ধুমুহা আপোনাৰ নাহক সেই ধুমুহা নাহক। আপুনি কেতিয়াবা চাব বাতৰিত শুনি আছে এই এনেকুৱা এটা হ'ব এনেকুৱা এটা হ'ব, শুনি থাকোঁতে পেটতে হাত ধৰি লুকুৱা নিচিনা লাগে। সমস্যাটো হোৱা দিনাখন কিন্তু শুনি থকা নিচিনা নালাগে। আপুনি বহুত দিনৰ আগৰ পৰা শুনি থাকোঁতে যিমান ভয় লাগি থাকে নহয়, ঘটনাটো হোৱাৰ দিনাখন আপুনি চাবলৈ এই কথাটোকে ভয় খাই আছিলোঁ এনেকুৱা লাগে। তাৰমানে আমাক বেছি উদ্গ্ৰীৱ হৈ থকাৰ কাৰণে ভয়টো আমাৰ প্লাছ হয়। কিন্তু সময়ত দেখিব দেখি আপুনি ইমান ভয় খোৱা বস্তু নহয়। তদ্ৰূপ আজি বলি ৰজাও তেওঁ যিমানে নিষ্ঠুৰভাৱে ভগৱন্তই গালি কৰিছে সপনি পাইছে, তেওঁ কিন্তু অতি সাধু সন্ত নিচাকে থাকি তেওঁ গহীন গম্ভীৰভাৱে কিবা এটা উত্তৰ দিবলৈ গৈ আছে। কৃষ্ণ বা কিবা ক'ব ৰাম তৈলোকৰ লক্ষ্মী মোৰ কাহিলৈলা চলে গৰুৰৰ পাখে বান্ধি থৈলা হাতে গলে নগনহুই হব দুশক গাৱে সহে বুলিলা অসত্যবাদী ইহে দুখে দহে। কৈছে তুমি যিমানেই মোক যি নকৰা, মোৰ তলুক্য কাঢ়ি ল'লা, গৰুৰ পাকে বান্ধি থৈছা, মোক ইমানেই তুমি গালি তিৰস্কাৰ নাপালে মই ক'তো দুখ পোৱা নাই প্ৰভু। ইমান সময় তেওঁ মাত দিয়া নাছিলা। তেওঁ মাত দি পেলাই কৈছে কি যে মই কি কালে বুলিলা অসত্যবাদী ইহে দুখে দহে। তুমি যে মোক অসত্যবাদী বুলি ক'লা এইটোতে মই অতি দুখ হৈছোঁ। তুমি নাক পাখৰে বান্ধিছা, তুমি তিৰস্কাৰ কৰিছা, মোৰ সমস্ত কাঢ়ি ল'লা, মোৰ তাত অকণো দুখ নাই। তুমি যে মোক অসত্যবাদী বুলি কৈছা এইটো অতি দুখ পাইছোঁ বুলি তেওঁ কিন্তু এটা উত্তৰ দিব গৈছে। আৰু হয়, আপুনি বহুত কৰিব পাৰে, কিন্তু সৎ সাধু বুলি প্ৰতিপন্ন কৰাটো ইমান সহজ কথা নহয়। আপুনি আজি এটা মুহূৰ্ততে আপুনি বেয়া মানুহ হৈ যাব পাৰে, কিন্তু আপোনাক ভাল বুলি কোৱা বস্তুটো কিন্তু এটা মুহূৰ্তত সৃষ্টি কৰিব পৰা বস্তু নহয়। ভালকৈ চাবচোন, এই নৰয়ে এজন নৰক ভাল বুলি পটককৈ নকয়, আৰু ভাল চাৰ্টিফিকেটখন পাবলৈ ইমান সহজ নহয়। কিন্তু অন্যায় অনীতি কৰি বেয়াখন পাবলৈ প্ৰত্যেক বেছি সময় নালাগে। গতিকে বলিয়ে হ'ব পাৰে অসুৰ হ'ব পাৰে। আমি সেইদিনাখনো ভাগৱতত কৈছিলোঁ যে অসুৰবিলাকে তামসিকে 3টা প্ৰকাৰ ভক্তি আছে বুলি কৈছিলে। যে এটা ভক্তি হৈছে কি যে শত্ৰু নিধনৰ কাৰণে, নিজৰ শত্ৰু নিধনৰ কাৰণে যদি ভগৱন্তক তেওঁ মানে ভক্তি কৰে, সেইটোক কৈছে প্ৰাকৃত তামস ভক্তি। আৰু 2 নম্বৰতে কৈছে কি যে যিটো মানে আপোনাৰ এই কি বুলি কয় দম্ভ অহংকাৰৰ কাৰণে ভাবে যিটো ভক্তি কৰে সেইটো কোৱা হৈছে মানে মধ্যম তামস ভক্তি। তাতে আকৌ 3 নম্বৰ ভক্তিটোৰ কথা ক'লে যে কি বুলি কয় নিমৎস ভক্তিটোক কোৱা হৈছে আপোনাৰ উত্তম তামস ভক্তি। তাৰমানে কিন্তু তেওঁ অসুৰ, তামসিক মানে অসুৰ, কিন্তু তেওঁ নিমৎস মানে নিৰহংকাৰী, অহংকাৰ শূন্য। মই নকৰোঁ। তেওঁ জাতত অসুৰ হ'লেও বলিয়ে কিন্তু কি হৈছে তেওঁ ধৰ্ম ৰক্ষা কৰিছে, কাৰো অন্যায় অনীতি চিন্তা কিন্তু কৰা নাই, নিমৎস। গতিকে তেওঁ নিমৎসভাৱে তামসিক ভক্তিটোৰ ফলত বলিয়ে কিন্তু ভগৱান প্ৰাপ্তি হৈছে। জাতত তেওঁ কৰ্মদোষে অসুৰ হ'ল, কিন্তু তেওঁ হৃদয়ত অন্তৰত কিন্তু তেওঁ কি আছে অসুৰ হ'লেও ভক্তি আছে, ভগৱন্তৰ প্ৰতি শুদ্ধ ভাৱনা ভক্তি আছে, কাৰো অন্যায় অনীতি তেওঁ চিন্তা কিয় তেওঁ সমস্তকে দান দিম বুলি কিয় ক'লে নহ'লে? দানীসকলে কাৰোবাক বেয়া ভাবিব পাৰে নেকি? গতিকে নিজৰ 3 তলৈক্য অধিপতি হৈও নিজৰ সমস্ত যোৱাৰ পিছতো তেওঁ এতিয়াও কি পোৱা নাই, দুখ পোৱা নাই। গতিকে মোক অসত্য বুলি কোৱাটোতে মই দুখ পাইছোঁ। অৰ্থাৎ হয়, সত্যবাদী মানুহে অসত্য বুলি ক'লে দুখ পায়। কৃষ্ণ ধন জন বিভৱ সকলে ভৈল নষ্ট, ইটো ঘোৰ নিগ্ৰহত
কিছু নাহি কষ্ট অৰাম যম যাতনাকো লাগি নকম্পে হৃদয় লোক অপবাদ তেখে মোৰ মহা ভয় তুমি যেবে জানা মোৰ সৈত ভৈল চন্ন মাথা পাতি দেও তাতে থাপিও অৰাম থোৱা পাও ক্ষীৰত খাফলো অংগীকাৰ শৰীৰতো সমৰ্পিলো পাওতো তোমাৰ গতিকে তেওঁ কৈছে যে মই অপবাদতে ভয় কৰোঁ তুমি যে মই অসত্যবাদী বুলি ক'লা তুমি যিমানেই মোক দুখ নিদিলা ধন জন বিভৱ সকলোৱে ভৈল নষ্ট ইটো ঘূৰৰ নিগ্ৰহত কিছু নাহি কষ্ট মই এইবিলাকলৈ একো কষ্ট নাই যম যাতনাকো লাগি নকম্পে হৃদয় লোক অপবাদ দেখে মূৰ মহাভয় গতিকে যান্তনাৰো মই ভয় নকৰোঁ কিন্তু অপবাদলৈ সদায় ভয় কৰোঁ অৰ্থাৎ হয়ো অপবাদ এটা সৰু কথা নহয় বাদ অপবাদ বুলি কয় অপবাদ সৰু কথা নহয় গতিকে মই অপবাদলৈ ভয় কৰোঁ কাৰণ মই অপবাদ কি হ'ব যে এওঁ বাক্য দি বাক্য ৰক্ষা নকৰিলে এই অসত্যবাদী ধৰ্ম ৰক্ষা তেওঁ নকৰিলে গতিকে এই অপবাদলৈ মই ভয় কৰোঁ গতিকে তুমি যেবে জানা মোৰ সত্য বৈল চন্ন মাথা পাতি দেওঁ তাতে থাকি চৰণ থোৱা পাওঁ শিৰত সাফলো অংগীকাৰ শৰীৰতো সমবিলো পাওঁতো তুমি গতিকে তেওঁ তিনি ভৰি তিনি পদ বিচাৰিলে গতিকে দুই পদতো তেওঁ সমস্ত গ'লে তেওঁ ভাবি আছে মই এতিয়া দিবলৈ ঠাই নাই কি হ'ব গতিকে ভৰি থবলৈ ঠাই নাই গতিকে মোৰ সত্য ভ্ৰষ্ট হ'ল বুলি তুমি জানিছাই গতিকে মোৰ এটা বিকল্প নাই মই সত্যবাদী নহয় গতিকে মোৰ ক্ষীৰ পাতি দিছোঁ ইয়াতে তোমাৰ পাওঁ বা পদ দিয়া এইটোৱে হৈছে আমাৰ ধৰ্মৰ মূল কথা বলিৰ যিটো নিদৰ্শন গতিকে বলিৰ নিদৰ্শনটো হৈছে এইটো যে আপুনি মোৰ এজনজন বলিয়ে আমি অলপ আগতে বলি দুই প্ৰকাৰে আছে আপুনি কোন প্ৰকাৰ বলি হ'ব নিৰ্ণয় কৰি ল'ব গতিকে যিজনে সৰু প্ৰকাৰৰ বলদান দিয়ে সেইজনে কিন্তু সকলো কথা কিন্তু সংযতভাৱে তেওঁ গ্ৰহণ কৰিবও পাৰে এতিয়া বলিয়ে ভগৱন্তক চৰণৰ শিৰত ল'লে অৰ্থাৎ আপুনি ময়ো আনৰ দহৰ কাৰণেও কিন্তু আমি কেতিয়াবা কিছুমান তেনেকুৱা কথা যদি আপুনি গ্ৰহণ কৰি ল'বলগীয়া গুণটো আপোনাৰ থাকে তেতিয়া কিন্তু আপুনি এজন মহাপুণ্যৱন্ত বুলি ভাবিব এই মত্যত যদি আপুনি মোৰ কাৰণে বুলি ভাবি থাকে তেতিয়া কিন্তু আপুনি সেইজন বুলি হ'ব আৰু যদি আপুনি পৰৰ কাৰণেও আপোনাৰ প্ৰয়োজনীয়তা আছে এই বুলি যদি ভাবে তেতিয়া কিন্তু আপোনাৰ উপকাৰ গতিকে দায়িত্ব আৰু দায়িত্ববোধ এই দুটা শব্দ একে নিচিনাই লাগে আপোনালোকে ভালকৈ চাবচোন দায়িত্ব বুলি ক'লে যিটো বুজা যায় দায়িত্ববোধ বুলি ক'লে কিন্তু কথাটো বেলেগ আছে দায়িত্ব আৰু বোধ দুইটা বেলেগ বস্তু বোধ মানে জ্ঞান দায়িত্ব মানে আপুনি কিবা এটা কৰ্মত কৰিবলগীয়া যিটো ব্যৱস্থা দায়িত্ব যে কেতিয়া দায়িত্ববোধ হ'ব আৰু কেতিয়া দায়িত্ব হ'ব যে কোনোবা এজনক দায়িত্ব দিলোঁ আজি এই আমুক আমুক কাম তুমি কৰি থবা দেই মোৰ বাক্যটো ৰাখিবা আপোনাৰ বাক্যটো ৰাখি তেওঁ সেই ক্ষণিক সময়ৰ কাৰণে যিটো কৰ্তব্য সম্পাদন কৰিলে সেইটো হৈছে দায়িত্ব সেইটো কিন্তু দায়িত্ববোধ নহয় সেইটো এটা কাৰোবাৰ উপকাৰ হ'ব অপকাৰ হ'ব এজনৰ লগত কথা নাই মোক বাক্য এটা দিছে মই তেওঁ বাক্যটো ৰক্ষা কৰিছোঁ এইটো হ'ল দায়িত্ব কিন্তু বোধ দায়িত্ববোধ যে মই মোৰ দ্বাৰা যাতে কাৰো অনিষ্ট নহওক মই কৰা কামটো যাতে কাৰো বিপদগামী নহওক মই যাতে সকলো প্ৰতি ভাল ভাৱনা চিন্তা কৰাটো মোৰ দায়িত্ব এইটো হৈছে বোধ তাৰমানে কাৰো অন্যায় নকৰাকৈ আপুনি নিজে নিজে পৰিচালিত কৰা কাৰ্যটো হৈছে দায়িত্ববোধ এতিয়া আপুনি মই কৰিবলগীয়া সামাজিক যে সমাজৰ মোৰ দ্বাৰা যদি ক্ষতি হ'ব তেনেকুৱা কাম মই কৰিব লাগে এইটো আপোনাৰ দায়িত্ববোধ কিন্তু মই কাৰোবাৰ এজনক কাম এটা কৰিব দিয়াটো দায়িত্ব তেওঁ দুঘণ্টাৰ কাৰণে দায়িত্ব দিছে দুঘণ্টাত তেওঁ কামটো শেষ ভাল হ'ল বেয়া হ'ল বেলেগ কথা সেই দুঘণ্টা তেওঁ পালন কৰিলে এইটো দায়িত্বহে কিন্তু বোধ নহ'বও পাৰে বোধটো হৈছে আপোনাক কোনো দায়িত্ব দিব লাগে গতিকে ঈশ্বৰৰ সন্তান হিচাপে আমাক ভগৱন্তৰ কৰ্ম কৰিব লগা যিটো ব্যৱস্থা এইটো হৈছে আমাৰ বোধ গতিকে আমি ঈশ্বৰৰ সন্তান যে ঈশ্বৰে বেয়া পোৱা কাম আমি কৰিব নালাগে
এই যিটো চিন্তাৰে আপুনি কৰ্ম আগবাঢ়ি যাব, এইটো হৈছে আপোনাৰ দায়িত্ববোধ। তাত আপোনাক কোনো ক'ব লগা নাই মোক পইচা দি দায়িত্ববোধটো পইচা দি কিনা ব্যৱস্থা নাই, কিন্তু দায়িত্বটো কিনা বেচা হয়। মোক 2 ঘণ্টাৰ কাৰণে দায়িত্ব দিছে, মই 200 টকা দিলে কামটো কৰি দিছোঁ। মই থকাখিনি সময়লৈকে ভালেই আছিল, তাৰপিছত মই নাজানো দেই, সেইখিনি সময়হে আপোনাৰ দায়িত্ব। এইটো হ'ল টকা পইচা, অৰ্থৰ লেটিপিটি হয়। কিন্তু দায়িত্ববোধটো অৰ্থৰ দ্বাৰা বেচা বিকা বস্তু নহয়, এইটো হ'ল আপুনি মই অন্তৰত জাগিত হৈ আপুনি মই কৰা কাৰ্য ব্যৱস্থা, নহয়নে বাৰু? গতিকে বলিয়ে এই কথাটোকে ক'লে, বলি চৰিত্ৰই আমাক এই কথাটো কৈছে যে মোৰ জৰিয়তে যাতে অপবাদ নঘটে, এইটোতে মোৰ দায়িত্ববোধ। গতিকে মই কৰা কৰ্মৰ জৰিয়তে যাতে সমস্তই যাতে তেওঁ অপবাদত নপৰে, গতিকে মই মোৰ শিৰ পাতি দিছোঁ, তোমাৰ পাও ইয়াতে দিয়া। গতিকে আনৰ কাৰণে আপুনি যদি ক্ষণিক সময় চিন্তা কৰিব পাৰিছে, তাৰ দ্বাৰা কিন্তু আপোনাৰ মংগল আছে। গতিকে আজি বলিয়ে সমস্ত ৰাজ্য অৰ্পণ কৰিছে ঈশ্বৰৰ ওচৰত, মোৰ নহয় আৰু। গতিকে এই দায়িত্ববোধটো তেওঁ পালন কৰি যিহেতু অংগীকাৰ কৰিলে, তেওঁ মূৰ পাতি বা শিৰ পাতি দিছে। কৃষ্ণ রাম জন্মে জন্মে তোমার দাসরু ভইলো দাস, তজু চরণত মূর নুগুচু রাম ভালো ভইল গুছিল বিষয় মহাবিষয়, নিষ্কিঞ্চন ভইল মূর অধিকে হৰি। ৰাম শ্ৰী দূৰ কৰি কিনো কৰিলা আলাদ, বন্ধনু হেইটো মূৰ পৰম প্ৰসাৰ। আজি সে তোমাৰ পাৱে সম্পজিল জ্ঞান, যেন অন্ধ লাক দিলা দুই এতিয়া নিজে অনুশোচনা কৰিছে যে মোক আজিহে মোৰ 2 চকু দান কৰা নিচিনা লাগিছে। কাৰণ মই ইয়াৰ কিছুদিন আগলৈকে মই মহাবিষৰ মাজতে আছিলোঁ, মই মায়াৰ মাজতে আছিলোঁ। গতিকে আজিহে মোৰ কি হৈছে যে ভালো ভৈল গুচিল বিষয় মহাবিষ, নিকিঞ্চন ভৈল মোৰ অধিকে হৈ গ'ল। তাৰমানে তেওঁ বিষয় বাসনাৰ লগতে আছিলে, কিন্তু বিষ মানে মহাবিষে, সংসাৰৰ মায়ামোহ মহাবিষ। গতিকে এতিয়া মোৰ সেইবিলাকত নাই, মই প্ৰভু ভগৱন্তক অতি আনন্দ মনে এতিয়া কিন্তু মই তেওঁ বন্ধন কৰিব পাৰিম। আকৌ কি বুলি ক'লে, চিৰি দূৰ কৰি কিন্তু কৰিলা আল্লাহ, বন্ধন নোহে এইটো মোৰ পৰম প্ৰসাদ। আজিকে তোমাৰ পৰা সম্পদ জ্ঞান যেনে অন্ধলাকত দিলা 2 চকু। এতিয়া বা ফল কামনা বাসনা, আমি সদায় কওঁ কামনা বাসনা দুটা কথা আমি সদায় কৈ থাকোঁ, দুইটা একে নেকি? কথা দুটা অৰ্থ কিন্তু আপুনি যদি অভিধানত চাই একে নিচিনাই লাগে, কিন্তু ব্যৱহাৰিক দিশতহে ইয়াৰ অৰ্থ কিন্তু বেলেগ বেলেগ হয়। এতিয়া আপোনাক মাতিলে যে সাদৰেৰে উক্ত সভাত উপস্থিত থাকিবৰ কাৰণে কামনা কৰা হ'ল, তাতোতো কামনা লিখে যে শ্ৰদ্ধাভাজন ৰাইজসকল আমাৰ অনুষ্ঠানটো যাতে সকলোৱে সহায় সহযোগিতা কামনা কৰিম, এইটো হ'ল কামনা। তাৰমানে বিচাৰিছোঁ আৰু কিবাখিনি দিবা। বাসনা কি বস্তু তেতিয়া? কামনা বাসনা, বাসনাটো কি? কামনা আপুনি প্ৰত্যক্ষভাৱে দেখি যে আপোনাক মই নিমন্ত্ৰণ কৰি কামনা কৰিছোঁ, আপুনি মোৰ সভাত অহাটো কামনা কৰিছোঁ, মই দেখিছোঁ আপুনি আহি গ'ল, আপুনি বিচৰাটো কামনাও মানে বিচৰা, বাসনা। কিন্তু বাসনাটো আপুনি বাস্তৱতে প্ৰতীকী ৰূপত নাপায় যে সেইটো বাসনা লৈ আহিছে দেই ভগৱন্ত বা আপোনাৰ যিসকলৰ আমাৰ উপাস্য, যাৰ যেনেকুৱা যিসকলৰ পৰশত আপুনি চকুৰে নেদেখাকে কিছু কথা আপোনাৰ যি হৈ যায়, বেলেগে ক'ব বা ভাল বাসনা লৈ আহিছে দেই, আজি তাৰ কেনেকুৱা দিন আহিছে। সেইটো আপুনি টকা পইচাই গন্তি কৰিব নোৱাৰা আপোনাৰ কৃপা। বাসনা মানে কৃপা ভগৱন্তৰ, বা আপোনাৰ যাক আপুনি আৰাধনা কৰে তেওঁ আপোনাক নজনাকে যিটো ব্যৱস্থাত আপোনাক নিয়ায়,
সেইটো হ'ল বাসনা। এইটো আপুনি ভগৱন্তৰ লগত লিংক হ'লেহে পাব। কিন্তু কামনাটো হয় কি, আপুনি কামনা কৰিছে আহকচোন মোৰ ঘৰলৈ, আপুনি অহাটো মই কামনা কৰিছোঁ, আপোনাক হয়তো মই দেখিছোঁ, আপুনি আহিছে মোৰ মতে, আপুনি দেখিছে, চকুৰে দেখিছে, কামনাটো দেখি বাসনা কৰ্মৰ জৰিয়তে নিৰ্ণয় হয়। আৰু কৰ্মত সন্তুষ্ট হৈ ভগৱন্তে কৃপা কৰিলে তাৰ কৃপা ফলটো আপুনি মই চকুৰে দেখা বস্তু নহয়, নেদেখাকৈ যিটো হ'ব এইটো বাসনা। আপুনি সাধিব লাগিব সেইটো পাবলৈ। সেই ফলটো আপুনি শস্য পেলাই দিছে, হয়তো ধান গছত ধান হ'ব, কিন্তু আপুনি যিটো শস্য সিঁচি আছে আপোনাৰ কৰ্মময় জীৱনত, ইয়াৰ জৰিয়তে ভগৱন্তৰ কৃপাৰ জৰিয়তে আপুনি যিটো প্ৰাপ্তি হ'ব সেইটো চকুৰে নেদেখা, এইটো বাসনা ফল। এতিয়া কয় যে বাসনা ফল, গতিকে কামনা বাসনা অবিধানিক অৰ্থত একে হ'লেও ব্যৱহাৰিক দিশত একে নহয়। আপুনি কামনা কৰিব যে মই পুত্ৰ হিচাপে কামনা কৰিছিলোঁ, কাক বোলে তুমি মোৰ পুত্ৰ হিচাপে পাব লাগে বুলি ধ্যান কৰি ভগৱন্তকো কামনা হিচাপে কিন্তু পুত্ৰ হিচাপে পাইছে, কিন্তু বাস্তৱতে পালে। এটি বটু বামুণকো পালে, অদিতিয়া কামনা কৰিছিলে তুমি মোৰ পুত্ৰ হিচাপে পাব লাগে, কিন্তু পুত্ৰ কামনা কৰি এতিয়া পুত্ৰ পাইছে, এইটো দেখিছে। কিন্তু আপোনাৰ জীৱন গতি পথত নেদেখাকৈ যিবোৰ হৈ আছে, আপোনাৰ মোৰ চকুৰ আগতে এনেকুৱা বা এইটো এনেকুৱা হ'ল, এনেকুৱা আছিলে, এনেকুৱা হৈ গ'ল, সেইটো আপুনি নিৰ্ণয় কৰিবলৈ নোৱাৰে, টকা পইচাও দিয়াৰ লাগিবি নাই, কিন্তু আপুনি দেখিছে যে তাৰ উন্নতি শ্ৰীবৃদ্ধি বাঢ়ি আছে। এইটো ভগৱন্তৰ তেওঁ কৰ্মইহে কিন্তু বাসনা কৰে। গতিকে বলি অসুৰ হৈও আজি ভগৱান প্ৰাপ্তি হৈছে। আৰু তেওঁ অকল বলিয়ে নহয়, সেই সময়ত 3জন ভগৱান ৰূপ দেখা পালে এওঁলোকে। নৰসিংহকো দেখা পাইছে হিৰণ্যকশিপুৱে প্ৰহ্লাদৰ জৰিয়তে। আপোনাৰ আকৌ কি বুলি কয় হিৰণ্যক্ষই আকৌ বৰাহ স্বৰূপেও দেখা পালে, হয়নে? আকৌ এওঁ এতিয়া কেনেকৈ দেখা পালে? বটু বামনৰ ৰূপত। গতিকে তেওঁলোকৰো কিন্তু ফল আছে, ভগৱন্তৰ ওচৰত তেওঁলোকৰ বহু ফল আছে, পুণ্য ফলতহে এওঁলোকে কিন্তু প্ৰাপ্তি হৈছে। কৰ্মত অসুৰ হ'ল, কিন্তু তেওঁলোকৰ কিন্তু ভিতৰত সাত্বিকতা থকা দেখা। গতিকে গীতাটো কৈছে যে কৰ্মৰ ফলে বিভিন্ন যোনিত আপুনি জন্ম হ'ব পাৰে, হয় কৰ্ম, কিন্তু আমি য'তেই নাথাকোঁ ঈশ্বৰক যাতে পাওঁ এই বুলি সকলোৱে কামনা কৰে। কাৰণ কিয়? জয় বিজয় সেইটোকে বিচাৰিছিলে যে কৰ্মফলে আমি অসুৰৰ যোনিতে যাম, কিন্তু আকৌ যাতে আমি তোমাৰ চৰণ পাওঁ, এইটো কিন্তু তেওঁলোকে কৃপা কৰে। গতিকে আজি পাইছে কৃষ্ণ বেছি হৈছে নেকি? ৰাম তুমি কি পৰম গুৰু, দৈত্য দানবৰ মাৰি মাৰি মুখ সাধি আশা অনেকৰ, যিটো গতি মহা মহা যোগীও ন পাৱে, দৈত্যগণে লভিল তোমাতো বৈৰ ভাৱে। ৰাম হেন ইষ্ট দেৱ মোৰ পৰম বান্ধৱ, তুমি বান্ধি আছা আত পুন পৰা